নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। শত্ৰু কোন, বন্ধু কোন, চিনাকি কোন, অচিনাকি কোন ধৰাটো বৰ টান। যি নহওক, আপোনালোকে দেখিছে 2025 মুখ্যমন্ত্ৰী খুব আক্ৰমণাত্মক আছিলে একজন মানুহৰ ওপৰত, জামায়াতৰ মুৰব্বী মাদানী চাহাবৰ ওপৰতে। যোৱা বছৰত আপোনালোকৰ নিশ্চয় মনত আছে, তাক তাৰ কিবা বাল বিবাকা কৰিব নোৱাৰিব, কেনেকৈ আঙুলি দেখুৱাইছোঁ, জেলত পুতি থম, আৰু যদি ষ্টেটমেণ্ট দিয়ে, বহুত কিবা কিবি বকিছে, হয়নে নহয়? তো এতিয়া সদ্যহতে তেওঁ এটা বিস্ফোৰণ কৰিছে। বিস্ফোৰণটো অৱশ্যে মই কৰিয়ে থাকোঁ, তো মই কথা কোৱাখিনি আপোনালোকে বিশ্বাস নকৰে, কিন্তু এতিয়াতো নেশ্যনেল লেভেলত কৈ এজন হয়, আৰু সেইটো কোনো হিন্দুত্ববাদী নেতা নহয়, মুছলিম নেতা। মুছলিম হ'লেও তেওঁ অলপ মানে ক'ৰবাত অলপ বেলেঞ্চ আছে, আৰু ইমান বায়াস্ড নহয়। তেওঁ খুব কেটাগৰিকেলি কৈছে যে হিমন্ত আৰু বদৰুদ্দিন দুইটাৰ মাজতে ইলু ইলু আছে, যাতে মানে হিমন্ত পাৱাৰত থাকিব পাৰে, তাৰ কাৰণে যি মানে সাম্প্ৰদায়িক কথা বতৰাবিলাক কথা পাতিব লাগে, ঝাৰ পোক পানী খোৱানো, এইবিলাক যি কৰিব লাগে এইবিলাক চব আজমলে কৰি থাকে। এইটো তেওঁ আকৌ এবাৰ ক'লে, কিন্তু তেওঁ ক'ৰবাত মিছ কৰিলে অলপ, কাৰণ তেওঁৰ চকুত কিন্তু তাৰ তলত যে আৰু কিছু বদমাছ আছে, এই কথাটো আপোনালোকৰ ওচৰলৈ স্পষ্ট কৰিব বিচাৰিছোঁ। কথাটো এনেকুৱা, তিনিচুকীয়া বিধানসভা সমষ্টিৰ অসমৰ একমাত্ৰ মানে বিধানসভা সমষ্টি বুলি ক'ব পাৰে, মানে পাৰ্টিকুলাৰলি ব্ৰহ্মপুত্ৰ ভেলীৰ, য'ত 80,000তকৈ বেছি হিন্দু বঙালী ভোটাৰ ইয়াত আছে। তো স্বাভাৱিকতে ইয়াত দাবী উঠিছিলে যে ইয়াত হিন্দু বঙালী একজনক দিব লাগে, দিয়া নাই তেওঁলোকে। সেই কংগ্ৰেছৰ আমলত সুধাদেৱ চৰকাৰ ডাঙৰীয়াক দিছিলে, তাৰপিছৰ পৰা কাকো দিয়া হোৱা নাই। তেতিয়া অৱশ্যে হিন্দু বঙালী হিচাপে নাছিলে, তেতিয়া জাষ্ট তেওঁ কংগ্ৰেছৰ কৰ্মী, তেওঁ কংগ্ৰেছৰ লিডাৰ হিচাপে তেখেতক দিয়া হৈছিলে, তেখেত জিকিছিলে। এইটো 1996 কথা, যিটো সময়ত মানে গোটেই অসম AGPৰ মানে হেৰিত উত্তাল হৈ আছে, মানে ছেকেণ্ড টাৰ্ম AGP আহিছে। আৰু সেই দাবীটো একেবাৰে আপোনালোকে নৎসাত কৰিব নোৱাৰে, কিন্তু এণ্ড অফ দি ডে কি হ'ল, মানে আল্টিমেটলি তিনিচুকীয়াত কিন্তু মানে হিন্দু বঙালীৰ টিকেট নাপালে, যদিও তেওঁলোকৰ হায়েষ্ট ভোট। আৰু এই বস্তুটো মানে ইন্ধন যোগোৱাৰ কাম কোনে কৰিছিলে জানেনে আপোনালোকে? সেয়া হ'ল কি শিলাদিত্যদেৱ, যিজনৰ মানে 2021 কিন্তু মুখ্যমন্ত্ৰী টিকেটটো কাটি দিছিলে। তেওঁ কাৰবাৰটো কৰিলে, তিনিচুকীয়াত উচতাই দি তেওঁ কিন্তু নিজৰ যোনটো চিট, সেই চিটটো এনচিয়ৰ কৰি ল'লে, আকৌ নিজৰ আগৰ জেগাত গুচি গ'ল। তিনিচুকীয়াত যিবিলাক হিন্দু বঙালী আছে বা বিজেপিৰ নেতা আছে, তেওঁলোক চিধা চিধি বুৰ্বক বনালে। সেইটোৱে কথা, বেলেগ আৰু কোনো ষ্টৰি নাই। তো এতিয়া কথাটো হ'ল যে মানে হিমন্তৰ শত্ৰু কোন? এইটো মানে মাদানী হয় না আজমল হয় না অখিল হয় না কোন একচুৱেলি? তো মোৰ খুব স্পষ্ট কথা যে আজমল এয়া হ'লগে তেওঁ মুছলমান, আৰু আমাৰ যে হিন্দু আজমল যিজন আছে, যাক আমাৰ ভিউৱাৰ্ছে কৈছে, নতুন নাম দিছে মানে অখিলুদ্দিন বুলি, একদম ভেৰি কাৰেক্ট, আৰু মই তেখেতক চেলুট জনাইছোঁ। তো গতিকে হিমন্ত যাতে পাৱাৰত থাকিব পাৰে, তাৰ আপোনালোকক লাগিব এনেকুৱা যে হিমন্তৰ এগেইনষ্টত ইহঁতি খুব ফালি আছে, আৰু যদি তাৰ ইমানেই দম আছে, অখিলৰ যদি দম আছে, তেওঁ হেৰিলৈ যোৱা নাই, তেওঁ শিৱসাগৰখন কোনো পধ্যে এৰা নাই কিয়? বেলেগ সমষ্টিতো খেলিব লাগিছিলে, আৰু বেলেগ সমষ্টিত খেলাতকৈ চবতকৈ তেওঁৰ চেলেঞ্জ আছিলে, তেওঁ মুখ্যমন্ত্ৰী যি জালুকবাৰী সমষ্টিত, তাত গৈ প্ৰতিদ্বন্দ্বিতা কৰিব লাগিছিলে, সঁচাকৈ তেওঁ যদি তেওঁৰ দুশ্মন হোৱা হ'লে। কিন্তু দুশ্মন নহয়। বদৰুদ্দিনৰ লগত যেনেকৈ ইলু ইলু আছে হিমন্তৰ, ঠিক তেনেকৈ অখিলৰ লগতো ইলু ইলু আছে। এইটো অৱশ্যে আমাৰ বুদ্ধিজীৱীবিলাকে মোৰ কথাবিলাক ডাইজেষ্ট এতিয়ালৈকে কৰিব পৰা নাই। 26ৰ ৰিজাল্টৰ লগে লগে সেই ডাইজেশ্যনটো হৈ যাব আপোনালোকৰ। ডাইজেশ্যন হ'লেও অৱশ্য আপোনালোকতো বুদ্ধিজীৱী জ্ঞানী মানুহ ন, নাই এইটো হৈ গ'ল, আৰু কিবা কিবি আৰ্গুমেণ্ট বকি থাকিব। আৰু সেই যে 170 জন যে চহী কৰিছিলে নহয় এই এলায়েন্সৰ পক্ষত, কাৰণ গৌৰৱটো ইয়াৰ পক্ষত নাছিলেই।
এই 170জনত কিন্তু মই নাই, মই স্পষ্ট ক'ব বিচাৰিছোঁ। আৰু মই কাৰণ মই বুদ্ধিজীৱী নহয়, মই মূৰ্খ মানুহ হয়, মোৰ দিমাগ চিমাগ নাই আপোনালোকৰ নিচিনা। কিন্তু অসমৰ কোনো বুদ্ধিজীৱীয়ে অখিল গগৈ সম্পৰ্কে কিন্তু কোৱা নাছিলে অখিলুদ্দিন বুলি। সেইখন কিন্তু আমাৰ একজন সাধাৰণ অসমীয়া মানুহে কৈছিলে। তো গতিকে সাধাৰণ যিবিলাক অসমীয়া মানুহ তেওঁলোকক কেতিয়াও আণ্ডাৰ এষ্টিমেট কৰিব নালাগে। কাৰণ এনে দেখুৱাব, মানে যেনেকৈ ধৰি লওক আমি খুব চিম্পুল এটা বিশেষকৈ আমাৰ ব্ৰহ্মপুত্ৰ ভেলীৰ যিবিলাক মানুহ আছে তেওঁলোকক বুজাৰ কৰে, ব্ৰহ্মপুত্ৰৰ পানীটো চাব একেবাৰে শান্ত, খুব হেৰি হৈ আছে, কোনো প্ৰব্লেম নাই। কিন্তু ব্ৰহ্মপুত্ৰৰ পানীৰ অলপ তললৈ যেতিয়া যাব তেতিয়াহে কাৰেণ্টটো আপুনি অনুভৱ কৰিব। আৰু একজেক্টলি বদৰুদ্দিন আৰু অখিল দুটাই কিন্তু হিমন্তৰ হৈ কাম কৰি আছে। মানে আজমলো কেতিয়াও মানে মুখ্যমন্ত্ৰী সমষ্টিত কণ্টেষ্ট নকৰে বা অখিলো নকৰে। ঠিক আছে, আজমলৰ টেকনিকেল অসুবিধা আছে, তেওঁ মুছলমান মানুহ, মিয়া মানুহ, অখিলৰতো কোনো অসুবিধা নাই, তাত যাব লাগিছিলে ন, কিন্তু সি যোৱা নাই। গতিকে তিনিচুকীয়াত য'ত তিনিচুকীয়া মানে হিন্দু বঙালী প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিলে, যিটোক লৈ ফেচবুকত খুব হুলস্থুল হ'ল, এটা ভাতৃঘাতী সংঘাতৰো সম্ভাৱনা আছিলে, তৎসত্বেও মানে আল্টিমেটলি কি হ'ল যে শিলাদিত্যৰ যোনটো কাৰবাৰ, শিলাদিত্যৰ কাৰবাৰত কিন্তু শিলাদিত্য এচিভ হৈ গ'ল। আৰু বদৰুদ্দিনৰ নিজৰ যি কাৰবাৰ বৈতৰণি পাৰ হ'বলৈ আছে 2026-ত, এইটো বয়সত আহি আকৌ মানে মানে ৰাম হাৰণ দিছে, মানে ৰাম হাৰণ নহয়, ৰামৰ নাম বদনাম হ'ব, গু হাৰণ। 10 লাখতকৈ বেছি ভোটত তেওঁ হাৰিছে ৰকিবুলৰ লগত, এইটো এটা ইণ্ডিয়াৰ ৰেকৰ্ড হয়, হায়েষ্ট ভোটত হাৰিছে। তাৰপিছতো লাজ চৰম নাই, এতিয়াতো প্ৰায়বিলাকৰ লাজ চৰমে নাইকিয়া হৈ গ'ল। আমাৰ বৰদলৈ চাহাবৰতো একেই অৱস্থা, তেওঁ চিটিং MP হৈ আছে নগাঁও, তৎসত্বেও ইয়াত আহি এতিয়া MLA খেলি আছে। MLA কিয় খেলি আছে সেইটোলৈ আমি এপিছড কৰিম, অলপ দিন অপেক্ষা কৰিব লাগিব, কিন্তু আমি সময়ত বমটো ফটাম। গতিকে এই যে কাৰবাৰ, এই কাৰবাৰবিলাক আপোনালোকে বুজি পাব লাগিব। আজি একজন মানুহে কৈ আছিলে মোক যে নাই হেৰি নহয়, কি বুলি কয়, নাই এইটো মানে প্ৰপাৰ লিডাৰশ্বিপৰ দৰকাৰ, এইটো কৰিব লাগে, অমুকটো কৰিব লাগে। মোৰ কথাটো খুব চিম্পুল হয়, কোনো লিডাৰশ্বিপ নহয়, পাব্লিক মহা বদমাছ হয়, মহা টেঙৰ হয়। এতিয়া যেতিয়া 60 টকাত কংগ্ৰেছৰ সময়ত আপোনাৰ পেট্ৰলৰ দাম আছিলে, পাব্লিকৰ কিমান মানে লিডাৰশ্বিপৰ দৰকাৰ নাই নহয়, এনে খং কৰি থাকে মুখখন। কিন্তু এতিয়া 100 টকা পাৰ হৈ গ'ল, লাগিলে 200 টকা হওক, কোনো খং নাই। এতিয়া লেটেষ্ট আৰু এটা বস্তু দিওঁ, এনে মিয়া বিৰোধী এইবিলাক কথা পাতি থাকে। মই ইয়াৰ আগতো কৈছোঁ যে আপোনাৰ আজান নহয়, আজানক মাইনাছ কৰি আপোনাৰ শংকৰ মাধৱৰ। তো কথাটো হ'ল যে হিমন্তৰ সঁচাকৈ যদি দম আছে ন, গোটেই অসমৰ পৰা আজানটো বন্ধ কৰি দিলেই হ'ল, লেঠা চেছ, না বাজেগা বাছ না বাজেগা বাছুৰি, কোনো আৰু ষ্টৰিটো আগবাঢ়িব নোৱাৰে। লেটেষ্ট ঘটনাটো হ'ল আমাৰ হেৰিৰ একেবাৰে ঘনিষ্ঠ, মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ তৰংগ গগৈৰ সমষ্টিত কি হৈছে জানেনে? মুছলমান নাই, কোনে কৈছে, আমি চব ৰিপৰ্ট পাওঁ নহয়। কি হৈছে জানেনে? যিগৰাকী একেবাৰে সাধাৰণ মানে ভোলা ভালা একেবাৰে মহিলা, তেওঁ না কোনো আঁচনি পাইছে, একো 9,000 টকা পোৱা নাই, একো পোৱা নাই। কিন্তু তেখেতৰ ওচৰত থকা কোনো মানুহ ঘৰ আছে, বিল্ডিং আছে, গাড়ী আছে, তেওঁলোকৰ মাইকী মানুহবিলাকে আকৌ আঁচনি 9,000 টকা পালে। আৰু মুছলমান মহিলা গৈ তাত এই মানে বয়সস্থ মহিলাগৰাকীক লৈ ফুচলাই ফটো উঠালে। এই কাৰবাৰটো তলে তলে হৈ আছে। কি উজনি, কি নামনি চবতে এনে কৈ থাকিব মিয়াৰ লগত নাই, মিয়া বিদ্বেষী, কিন্তু তলে সেই কাৰবাৰবিলাক হৈ আছে। এইটো জাষ্ট মই এটা এক্সাম্পলহে দিছোঁ আপোনালোকক, যে পাৰ্টিকুলাৰলি তৰংগ গগৈৰ সমষ্টি তেওঁলোকে ফটো এটা মাৰে, দেখাব যে হিন্দু আৰু মুছলমান মহিলা প্ৰীতি। তাৰপিছত তেওঁলোকে দুইজনে মানে হেৰিৰ কাৰণে কাম কৰি আছে, কিন্তু সেই বয়সস্থ মহিলাগৰাকীতো নিৰেও, তেওঁলোকে একো বুজি নাপায় ন কি হৈ আছে কথাটো, কিন্তু তেওঁ আঁচনিও পোৱা নাই। এইটো আচৰিত নালাগেনে আপোনালোকৰ শুনিবলৈ? তো গতিকে একচুৱেল যে শত্ৰু, এই মুহূৰ্তত তাৰ একচুৱেল শত্ৰু নাই। কাৰণ শত্ৰুটো আমি অলপ কৰিছিলে, শিলাদিত্য তাততো ছেটিং হৈ গ'ল, তিনিচুকীয়াত হাৱা গৰম কৰিলে, সি তাৰ নিজৰ চিটটো পাই গ'ল। কাৰণ অখিল আৰু আজমল দুইজনে কিন্তু
তেওঁৰ হৈ কাম কৰি আছে আৰু মাদানী চাহাবে স্পষ্টকৈ কথাটো কৈ দিছে। আৰু ইয়াৰ পিছতো যদি আপোনালোকে বুজি নাপায়, মোৰ একো কৰিবলৈ নাই, ঘণ্টা আপোনালোকে মৰি থাকক। তেওঁ কোৱা নাছিলে জানো, তেখেতে কি কৈছিলে যে যদি আমি ভোটৰ আগত জুবিনৰ ন্যায় দিব নোৱাৰোঁ তেতিয়াহ'লে আমি হেৰি নকৰোঁ, আমাক বিজেপিক ভোট নিদিব। এতিয়া কথাটো হ'ল যে 9 তাৰিখ আহি পালেহি, ন্যায়টো দিয়া নাই। সেইটোৰ কাৰণেও কি আপোনাৰ ৰাহুল গান্ধী বা গৌৰৱ গগৈ আহি ক'ব লাগিব নেকি এটা কোজাত লৈ যে আপোনালোকে প্ৰতিবাদ কৰক? সেই প্ৰতিবাদটো যে এই যে লাখ লাখ মানুহ ওলাইছিলে জুবিনৰ মৃত্যুৰ পিছত, তেওঁলোকৰ ফালৰ পৰা আহিব লাগিব। সেই লাখ মানুহটো এটা মানুহ নাইকিয়া হৈ গৈছে যে। বদমাইছ নেতা নহয়, বদমাইছ এই বদমাইছ হ'ল কি আমাৰ পাব্লিক। আৰু পাব্লিকক মানে মই বাৰেপতি কৈ আছোঁ যে আপোনালোকৰ নেতাৰতো ভেলকিবাজি আছে, কিন্তু এই যে পাব্লিকৰ যে ভেলকিবাজি আছে নহয়, এইটো অতি সোনকালে শেষ কৰক। আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' লাইক শ্বেয়াৰৰ লগত প্লিজ কমেণ্টছ কৰিব। হয়, আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব।